নাচনী ৰিহা আজিৰ পৰা কেইদিনমান আগত মই দেখুৱাইছিলোঁ এটা ৰিলত, আৰু যি কেইযোৰ দেখুৱাইছিলোঁ গোটেই কেইযোৰেই মানে চেল হৈ গ'ল বুলি ক'ব লাগিব। আৰু এতিয়া আকৌ মানে 5যোৰমান এয়া আজি মানে ৰাতিপুৱা আহি পৰিছে আমাৰ হাতত খুব ধুনীয়াকৈ। তাকে বোলো দেখুৱাই দিওঁ আকৌ এবাৰ। এয়া চাওক, ৰ'ব মই খুলি দেখুৱাই দিছোঁ। বহুত ধুনীয়া চাদৰকেইখন আৰু বহুত ডাঠ। চাওক, ৰঙচুৱা টচৰ পাই যাব আপোনালোকে, অলপ মানে কলা বৰণৰ টচৰো পাই যাব। মুঠতে ৰঙা কলা দুয়োটা টচৰে পাই যাব। খুব ধুনীয়া চাদৰকেইখন আৰু বহুত ডাঠ হয়। বহলটো চাওক আৰু দীঘলটো চাওক, দীঘলটো এয়া খুব ধুনীয়া হয়। আপোনালোকে নাচনীৰ কাৰণে ল'ব পাৰিব বিহুত, বা কাৰোবাক উপহাৰ দিম বুলি ক'লেও, বা ঘৰৰ কাৰণে হ'লেও, ল'ৰা ছোৱালীৰ কাৰণে হ'লেও, মুঠতে দৰকাৰী বস্তু বুলি ক'ব লাগে আৰু নাচনী ৰিহা। খুব ধুনীয়া হয়, বঢ়িয়া মানে। মই সেইটো কাৰণে কৈছোঁ আপোনালোকে লয় যদি মানে লৈ থৈ দিয়ক, ভাল পাব কিন্তু বহুত।